পক্ষস্থানত যেহেতু বৃহস্পতিবাৰ 14 বহাগত গুৰু সঞ্চাৰ হ'ব তাৰ পক্ষৰ কাৰণে ৰাজনীতিক ক্ষেত্ৰত তেওঁলোক যিখিনি যি আছে থাকিবই এইটো কিন্তু আমাৰ যোনটো অসমৰ পক্ষৰ ফলমতে যে কৰ্মত বৃহস্পতি গতে কৰ্ম বৃদ্ধি হ'ব দিছে তাতে সম্পদ বৃদ্ধি হ'ব দিছে কিছুমান পক্ষত শুক্ৰ যোনটো যোৱা বছৰে কৈ আছে যে দৈত্যগুৰু শুক্ৰাচাৰ্যই তেওঁৰ দশাত অধিপতি হৈছে গতিকে 7 নৱেম্বৰ 2026 চনলৈ তাতে ভাতৃকাৰক গ্ৰহ হৈছে ইতান যিবিলাক যোৱা বছৰ কোৱা হৈছিল যে আমাৰ অৰুণাচল বা ইতান মেঘালয় এইবিলাকৰ সীমা বিচ্ছেদ হ'ব কিন্তু ইবাৰ নহয় ইবাৰ হ'ব সমাধান হ'ব তেওঁলোকৰ কাৰণে মানে সীমা সমস্যাটো সমাধান হ'ব তাতে মানে দেশৰ কিছুমান পক্ষত ইতান শুভকাৰক হ'ব যিখিনি মানে আমি এইটো নাচাওঁ শপত গ্ৰহণ পক্ষতে আমাৰ ফলাফলটো বিচাৰ কৰা হয় আৰু মেইন কথা হৈছে দশাটোক লৈয়ে কাৰণ দশাটো হৈছে মানুহৰ শ্ৰেষ্ঠ এটা বঙলা ভাষাত কোৱা কথা আছে যে কিসের তিথি কিসের বাৰ জন্ম নক্ষত্ৰ এহাৰ নক্ষত্ৰ শ্ৰেষ্ঠ হ'লে চব শ্ৰেষ্ঠ আজি হেমন্ত বিশ্ব শৰ্মাৰ নক্ষত্ৰ শ্ৰেষ্ঠ চব শ্ৰেষ্ঠ তেওঁ যিমান শত্ৰু থাকক কিয় ক্ষতি কৰিব নোৱাৰে তেওঁ এইটো কথা অসমৰ যিমান যি মানে কি বিপদ আপদ আহিলেও দৈত্যগুৰু শুক্ৰাচাৰ্যই তেওঁক সহায় কৰিব তাতে দেশৰ উন্নতিৰ কাৰণে সহায় কৰিব তাৰে লগত বিদ্যাৰ্থীসকলৰ কাৰণে হ'ব কাৰক হ'ব এইটো নানা পক্ষত হ'ব আৰু সম্পদ বৃদ্ধিৰে নদন বদন হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ